এটা ক্ষিপ্ৰ পানী নসৰকা তদন্ত হ'ব লাগিব। তেওঁক আমি ন্যায় দিয়াৰ পৰা ইতিমধ্যে বঞ্চিত হলো। লাখ লাখ অনুৰাগী যে প্ৰতিদিনে মৰি মৰি জীয়াই আছে এই সকলৰ কাৰণেও সেই ন্যায়। অসমৰ প্ৰতিগৰাকী জুবিন অনুৰাগীৰ মনত আমাৰ এটা চিন্তাই ক্ৰিয়া কৰি আছে যে জুবিন গাৰ্গে ন্যায় পাব লাগে। চাওক, প্ৰাণৰ শিল্পীগৰাকী আঁতৰি যোৱা ইতিমধ্যে এমাহ পাৰ হৈ গ'ল। তেওঁৰ বিয়োগ ঘটিলেই। তেওঁক আমি ন্যায় দিয়াৰ পৰা ইতিমধ্যে বঞ্চিত হলো। কিন্তু তেওঁৰ বাবে দাবী কৰা এই ন্যায় আচলতে তেওঁ ঢুকাই গ'ল এই জীয়া সত্যটোক উপলব্ধি কৰিও লাখ লাখ অনুৰাগী যে প্ৰতিদিনে মৰি মৰি জীয়াই আছে এই সকলৰ কাৰণেও সেই ন্যায়। আৰু সেইকাৰণে আমি কৈ আছো যে প্ৰাণৰ শিল্পীগৰাকীক জুবিন গাৰ্গক ন্যায় দিব লাগিব। আৰু ন্যায় মানে কি? এটা ক্ষিপ্ৰ পানী নসৰকা তদন্ত হ'ব লাগিব। এই তদন্তৰ অন্তত এনে এখন চাৰ্জশ্বিট সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়াকৈ প্ৰস্তুত কৰিব লাগিব যাতে আইনৰ সুৰুঙাৰে দোষী সাৰি যোৱাৰ কোনো সুযোগ নাথাকে। আৰু যেতিয়া এই অভিযুক্তসকলে তেওঁলোক দোষী সাব্যস্ত হ'ব আৰু কঠোৰ দৃষ্টান্তমূলক শাস্তি লাভ কৰিব, তেতিয়াহে আমি আশ্বস্ত হ'ব পাৰিম যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পালে। আৰু যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে সংগ্ৰাম অব্যাহত থাকিব। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত জুবিন গাৰ্গৰ সৃষ্টি, তেখেতৰ চিন্তা, তেখেতৰ আদৰ্শক আগবঢ়াই লৈ যোৱাৰ এখন সংগ্ৰাম। সেই সংগ্ৰাম দীৰ্ঘম্যাদী হ'ব, সেই সংগ্ৰাম সকলোৱে আগবঢ়াই লৈ যাব লাগিব। কিন্তু আন এখন সংগ্ৰাম, জুবিন গাৰ্গৰ মৃত্যুৰ যি অস্বাভাৱিকতা, জুবিন গাৰ্গৰ মৃত্যুক লৈ যিবোৰ প্ৰশ্ন উত্থাপিত হৈছে, প্ৰতিটো প্ৰশ্নৰ উত্তৰ লাগিব। অসমৰ ৰাইজে জানিব লাগিব কি পৰিস্থিতিত কাৰ গাফিলতিৰ কাৰণে কি ধৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল। আৰু যিসকলৰ গাফিলতিৰ কাৰণে মৃত্যু হ'ল, এই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিসকল, তেওঁলোকে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব লাগিব। যেতিয়ালৈকে নাপায় আমাৰ এই আন্দোলন অব্যাহত থাকিব। যোৱা 12 অক্টোবৰ তাৰিখতে আমি ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছিলোঁ। জিলাই জিলাই অৱস্থান ধৰ্মঘট হৈছে। তেখেতৰ মৃত্যুৰ দিনটোত 19 অক্টোবৰ তাৰিখে প্ৰতিখন আঞ্চলিকে ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলন কৰি তেখেতলৈ শ্ৰদ্ধা নিবেদিছে আৰু পুনৰ সংকল্প লৈছে যে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আন্দোলন অব্যাহত থাকিব। আজিও সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ প্ৰতিখন জিলা সদৰত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ ৰাইজ সমবেত হৈ ওলাই আহিছে, ন্যায় সমদল কৰিছে। এটাই দাবী, প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু দোষীসকলে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব লাগিব।